আমাৰ প্ৰত্যেকৰে জীৱনত সমস্যা থাকে। সমস্যা নোহোৱাকেতো এটা জীৱন হ'ব নোৱাৰে। কিন্তু কথা হ'ল আমি এইটো বুজা যে কেনেকৈ সেই প্ৰব্লেমছখিনিৰ লগত আমি ডিল কৰিম। আৰু সেইখিনি নুবুজাৰ কাৰণে আমাৰ ছাফাৰিংটো দীঘলীয়া হয়। ঘটনা এটা আমাৰ জীৱনত এবাৰৰ কাৰণেই ঘটে, কিন্তু তাক আমি আমাৰ মাইণ্ডত হয়তো 1000 টাইমছ ৰিপিট কৰি দিওঁ, আৰু তাৰ কাৰণে হয়তো আমাৰ ৰাতি ৰাতি টোপনি অহা নাই, হয়তো আমি এংজাইটিত গুচি গৈছোঁ, অভাৰ থিংকিং কৰিছোঁ, হয়তো ডিপ্ৰেশ্যনতো গৈছোঁ। যিহেতু এইখিনি হয় আমি নজনাৰ কাৰণে হাউ টু ডিল উইথ দ্য প্ৰব্লেম। আৰু আমি যদি বেছিভাগ সময়তে বাহিৰৰ জগততে সেই উৎস বুলি ভাবোঁ যে এই ব্যক্তিজনৰ কাৰণে মোৰ কষ্ট হৈছে, ল'ৰা ছোৱালীয়ে কথা নুশুনাৰ কাৰণে মোৰ এনেধৰণৰ কথা হৈছে, এই চিটুৱেশ্যনটোৰ কাৰণে হৈছে, এই পৰিস্থিতিটোৰ কাৰণে এনেধৰণৰ মোৰ লাইফত চলি আছে, তেতিয়া ই নেভাৰ এণ্ডিং, ই কেতিয়াও আপোনাৰ শেষ নহ'ব। যিহেতু আমি ফ'কাছ কৰি আছোঁ প্ৰব্লেমটোত, আৰু এনাৰ্জি সূত্ৰটো এইটোৱে কয় যে আপুনি যিটোতে ফ'কাছ কৰিব সেইটোৱে বৃদ্ধি পায়। গতিকে ই নেভাৰ এণ্ডিং হ'ব আপোনাৰ কাৰণে, আৰু ই নিজে নিজে আঁতৰিও নাযায়। আপুনি শিকিব লাগিব যে কেনেকৈ আপুনি সেইখিনিৰ পৰা ওলাই আহিব পাৰে। প্ৰতিটো সমস্যাই আচলতে আমাৰ জীৱনলৈ আহে আমাক কিবা এটা শিকাবৰ কাৰণে, আৰু যেতিয়ালৈকে আমি তাৰ পৰা লেচনটো নলওঁ তেতিয়ালৈকে সেইটো আমাৰ লগত বাৰে বাৰে ঘটিয়ে থাকিব। আৰু সেইটোকে আমি পেটাৰ্ণ বুলি কওঁ, যে এই সমস্যা হৈ থকা নাই আৰু এতিয়া ই এটা পেটাৰ্ণ হৈ গ'ল। এই পেটাৰ্ণটো কিন্তু ব্ৰেক কৰিব পাৰি। তাৰ কাৰণে আমি জানিব লাগিব, শিকিব লাগিব যে কেনেধৰণে আমি সেই পেটাৰ্ণটোক ব্ৰেক কৰোঁ। কাৰণ ই অট'মেটিক, যে কাইলৈ শোৱাৰ পৰা আপুনি উঠিলে আৰু ই মিৰাকেল হৈ নিজে নিজে নোহোৱা হৈ যাব, তেনেকুৱা কেতিয়াও নহয়। এতিয়া মই যদি এটা এক্সাম্পল দি কওঁ তেতিয়া কথাটো বুজি পাব। যদি এজন 6ৰ ছাত্ৰক এটা 10মান শ্ৰেণীৰ ছাত্ৰৰ এটা মেথছ দিয়া যায়, তেতিয়াহ'লে নিশ্চয় তেওঁৰ কাৰণে এইটো ডাঙৰ এটা প্ৰব্লেম হৈ পৰিব, নোৱাৰিব সেইটো হেণ্ডেল কৰিবলৈ। আৰু যেতিয়া সেইজন ছাত্ৰই 10মান শ্ৰেণীলৈ গুচি যায়, নিশ্চয় তেওঁ সুন্দৰকৈ সেইটো কৰিব পৰা হ'ব। তাৰ মানে কি হ'ল? তাৰ মানে প্ৰব্লেমটো জেগাতে আছে, ল'ৰাজন ডাঙৰ হ'ল। ঠিক একেধৰণে আমিও আমাৰ জীৱনত অহা প্ৰব্লেমবোৰৰ পৰা ডাঙৰ হ'ব লাগিব। প্ৰব্লেমতকৈ আমি ডাঙৰ হ'ব পাৰিছোঁ নে নাই, আৰু তাৰ কাৰণে কাম কৰিব লগা বাহিৰৰ জগতত নাই, কৰিব লগা আছে আমাৰ নিজৰ মাজতে। আৰু সেইখিনি আমি আচলতে শিকি বুজি আমি সলনি কৰিব পাৰোঁ। আমাৰ এনাৰ্জিটোৰ ওপৰতে নিৰ্ভৰ কৰে আমি কেনেধৰণে সেই প্ৰব্লেমটোৰ লগত ডিল কৰিম। ছাকচেছৰ এটা কিন্তু ব্লু প্ৰিণ্ট থাকে। সেই ব্লু প্ৰিণ্টটো শিকি ল'লে জীৱনটো আপুনি যেনেধৰণে বিচাৰে তেনেধৰণে আপুনি সজাই তুলিব পাৰে। হেল্থৰ ক্ষেত্ৰত হওক, কেৰিয়াৰ হওক, মানি হওক, ৰিলেশ্যনশ্বিপ হওক। গতিকে ব্লু প্ৰিণ্টটো ফ'ল' কৰিবলৈ চেষ্টা কৰক। মই বিভিন্ন ধৰণৰ ছেশ্যনছ কৰি থাকোঁ ইয়াৰ ওপৰত, কাৰণ আমাক জীৱনত প্ৰয়োজন হয় ইম'চনেল মাষ্টাৰী, ৰিলেশ্যনশ্বিপ মাষ্টাৰী, কমিউনিকেশ্যন মাষ্টাৰী, এনেকুৱা ধৰণৰ বিভিন্ন কথাৰ। সেইখিনি নলেজ হৈ গ'লে আমি খুব সহজে আচলতে প্ৰব্লেমৰ লগত ডিল কৰিব পৰা হওঁ। তাৰ কাৰণে এটা খুব বেছি ইম্পৰ্টেণ্ট বস্তুৰ প্ৰয়োজন হয়, সেইটো হৈছে বিশ্বাসৰ। বিশ্বাস নিজৰ ওপৰত, বিশ্বাস সেই ছিষ্টেমটোৰ ওপৰত, আৰু বিশ্বাস ইউনিভাৰ্ছৰ ওপৰত, যিজন হায়াৰ পাৱাৰক আপুনি বিশ্বাস কৰে। এই তিনিটা কথাই বহুত বেছি প্ৰয়োজন হয়। বহু লোকে মোৰ লগত কণ্টেক্ট কৰে, কিন্তু মই বুজি পাওঁ তেওঁলোকৰ কথাৰ পৰা যে তেওঁলোকে নিজেই নিজক বিশ্বাস কৰা নাই যে মোৰ লগত এনেকুৱা হ'ব পাৰেনে, মই সলনি হ'ব পাৰোঁনে, গতিকে আগবাঢ়ি নাহে। নিজক ওপৰত প্ৰথম বিশ্বাসটো ৰাখি আগবাঢ়ি আহিবই লাগিব। আৰু নিজক যেতিয়াই বিশ্বাস কৰিব, বাহিৰৰ জগতখনকো আপুনি বিশ্বাস কৰিব পৰা হ'ব। প্ৰব্লেমৰ লগত আপুনি সহজে ডিল কৰিব পৰা হৈ যাব। থেংক ইউ ছ' মাছ।